2026 অসমত এটা সিটো ইউডিএফ দলে জয়যুক্ত হ'ব নোৱাৰে বিধানসভাত। সেয়া 2026 বিধানসভাৰ ফলাফলে হয়তো ৰাইজে দেখুৱাই দিব বিধায়ক জাকিৰ হুছেইন চিকদাৰক। কাৰো কথাত ৰাইজে যে ভোট নিদিব এখন আসন নাপায় সেইটো অসম্ভৱ কথা। তাক সঁচাকৈ হাস্যকৰ। হয়তো সকলোৱে আমি জানো ভাৰতৰ ইতিহাসত অসমৰ ইতিহাসত বহুতো এনেকুৱা স্বাধীনতাৰ পিছত বহুতো উদাহৰণ আছে য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে এগৰাকী মহিলা, ৰাষ্ট্ৰপতিও বৰ্তমান এগৰাকী মহিলা, কংগ্ৰেছ দলৰ সভানেত্ৰী এগৰাকী মহিলা আছিলে এটা সময়ত। বিভিন্ন জিলাৰ মুখ্যমন্ত্ৰীসমূহো আমি দেখিছোঁ বা দেখি আহিছোঁ মহিলা মানুহে। গতিকে এটা সমষ্টিত প্ৰতিনিধিত্ব এগৰাকী মহিলাই কৰাটো একো ডাঙৰ কথা নহয়। যদি সকলোৱে আশীৰ্বাদ কৰে নিশ্চিতভাৱে এগৰাকী মহিলা পাকা বেতবাৰীৰ নিচিনা এটা বৃহত্তৰ সমষ্টিত নিশ্চিতভাৱে কাম কৰিবলৈ বা আগবাঢ়ি যাবলৈ আগবঢ়াই নিবলৈ সক্ষম হ'ব।